নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাইছোঁ পকা কঁঠালৰ বৰ বা পকৰি। এয়া দেখিছে, পকা কঁঠাল মই গুটি গুচাই পেলাই মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। লগত দিলোঁ 1 কাপ আটা আৰু আধা কাপতকৈ কম চেনি। এতিয়া ইয়াত মিক্স কৰিম মই। এতিয়া মই আটাখিনি মিক্স কৰিম। পানীৰ দৰকাৰ নহ'ব ইয়াত, কাৰণ পকা কঁঠালৰ পেষ্টটো দিয়ে হৈ যাব। পানী মিক্স নকৰিব, ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই কেৰাহী গৰম কৰি লৈছোঁ। ইয়াত ৰিফাইন তেল, তেলখিনি লেতেৰা নহয় দেই ৰাইজ, এইখিনি পুৰি ভাজি থোৱা তেল হয়। গৰম হ'বলৈ দিব। এতিয়া তেলখিনি গৰম হৈছে নাই চাব। গৰম হোৱাৰ পিছত দিব, ঠাণ্ডা তেলত নিদিব, নহ'লে পকৰি নুফুলিব। এতিয়া তেল গৰম হ'ল। এতিয়া মই অলপ পকৰি নিচিনাকৈ ইয়াত দিম তেলত চব। আপুনি পাৰিলে ইয়াতকৈ চাইজটো ডাঙৰ কৰিব পাৰিব। মই সৰু সৰুকৈ দিছোঁ, যিহেতু আমাৰ সদস্য বহুত। মাজে মাজে অলপ লৰাই থাকিব, বেছিকৈ নলৰালেও হয়। দেখিছেনে, কালাৰ অলপ চেঞ্জ হ'ব লৈছে। কঁঠালৰ পকৰিৰ ৰং একেবাৰে চেঞ্জ হৈ গ'ল, চব ৰঙচুৱা হৈ পৰিলে। সৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ কঁঠাল খাব নোৱাৰে, গিলিবলৈ সিহঁতৰ প্ৰব্লেম হয়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীকেইটাও নোৱাৰে। সেইকাৰণে মই কি কৰিলোঁ, কঁঠালৰ বৰ বনাই দিওঁ। এনেকৈ খাই সিহঁতি বহুত ভাল পায়। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, এনেকৈ খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই চাকি লওঁ। বেছি সময়ৰ প্ৰয়োজন নহয়, কম সময়তে হৈ যায়। আকৌ দি ল'লোঁ উঠনি নিচিনা। চাব যাতে জ্বলি নাযায়, জ্বলি গ'লে ইয়াৰ সোৱাদটো ভাল নালাগে খাই। মোৰ ল'ৰা ছোৱালীকেইটা অতিকৈ প্ৰিয় কঁঠালৰ পকৰি বা কলৰ পকৰি, সেইবোৰ খাই ভাল পায়। সেইকাৰণে বতৰ অনুযায়ী বনাই দিওঁ আৰু। এয়া চব মোৰ কঁঠালৰ পকৰি ৰেডি। দেখিছেনে, ইমান ধুনীয়াকৈ গোল গোলকৈ ফুলিছে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব দেই। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।